নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ। আমি আজিৰ পৰা দুটা দিনৰ আগত ইংৰাজী ব্যাকৰণৰ যেটো প্ৰথম পাঠ আগবঢ়ালো, সেই প্ৰথম পাঠটোত আমি আপোনালোকক টেন্সৰ বিষয়ে কৈছিলো। টেন্স কেইটা হেতু মনত ৰাখিবৰ কাৰণে আমি এটা সাধু কৈছিলো আৰু সেই দিনে আপোনালোকক কৈছিলো যে প্ৰেজেন্ট টেন্সৰ প্ৰথম যেটো ভাগ সিম্পল প্ৰেজেন্ট টেন্সৰ যেটো কনজুগেশ্যন অৰ্থাৎ তাৰ যেটো ক্ৰিয়া ৰূপ, সেই ৰূপটো আজি আমি আপোনালোকৰ শিক্ষাৰ্থীৰ কাৰণে আগবঢ়াই দিম। যেনেকে নেওতা নাজানিলে আমি অংক কৰিব নোৱাৰো, ঠিক তেনেকৈ এই কনজুগেশ্যনটো যদি আমি নাজানো তেতিয়াহলে আমি কিন্তু ইংৰাজী একো লিখিব শুদ্ধকৈ নোৱাৰিম। গতিকে মোৰ এটা অনুৰোধ থাকিব, আপোনালোকে বলেৰে হলেও জোৰ দি হলেও নিজৰ শিশুটিক এই ইংৰাজী ব্যাকৰণৰ পাঠকেইটা দেখুৱাব। আৰু মোৰ বিশ্বাস আছে এনে ধৰণে আমি ইংৰাজী শিকিছিলো আৰু এতিয়া ইংৰাজীৰ শিক্ষক, গতিকে আমি ভাবিছো আপোনালোকৰ শিশুটিও যদি এই পাঠবিলাক চাই তেতিয়াহলে নিশ্চয় তেওঁলোকো লাভান্বিত হ'ব। আচ্ছা, এতিয়া কথা হ'ল কি, আপোনালোকে এতিয়া ইয়াতে এটা শব্দ দেখিছে কনজুগেশ্যন, মই বুলি লিখি দিছো কনজুগেশ্যন, CONJUGATION। কনজুগেশ্যন মানে হৈছে ক্ৰিয়াৰূপ। ক্ৰিয়াটো আপোনালোকে জানে মানে ভাৰ্বৰ, সেই ভাৰ্বটো আমি কেনেকৈ ৰূপ দিম সেই বিষয়ে এই পাঠটোত আমাৰ শিশুটিলৈ আপোনালোকৰ শিশুটিলৈ আমাৰ দ্বাৰা আগবঢ়াই দিয়া হ'ব। ঠিক আছে, গতিকে আহক এটা কনজুগেশ্যন জনাৰ আগত আমি এটা কথা জানি ল'ব লাগিব। এই বিষয়টো হৈছে কি যে পাৰ্সন কেইটা, পাৰ্সন যাক আমি পুৰুষ বুলি কওঁ, পাৰ্সন কেইটা, PRSON পাৰ্সন, পাৰ্সন অৰ্থাৎ পুৰুষ কেইটা। আমি সকলোৱে অসমীয়া ব্যাকৰণ পঢ়োতে গম পাইছিলো যে পুৰুষ তিনিটা, প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। মই কথা কৈ আছো মই প্ৰথম পুৰুষ, আপোনাক কৈ আছো আপুনি দ্বিতীয় পুৰুষ, আৰু আন কোনোবাই শুনি আছে তেওঁ তৃতীয় পুৰুষ। গতিকে কনজুগেশ্যন জানিবৰ কাৰণে আমি প্ৰথম পুৰুষ বা পাৰ্সনৰ বিষয়ে জানিব লাগিব। গতিকে প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ বুলি মই কৈছো, গতিকে ইংৰাজীত হ'ব ফাৰ্ষ্ট পাৰ্সন, সেকেন্ড পাৰ্সন, থাৰ্ড পাৰ্সন। ফাৰ্ষ্ট পাৰ্সন, সেকেন্ড পাৰ্সন আৰু আহিলে থাৰ্ড পাৰ্সন। আখৰখিনি হয়তো ডিষ্টিংক্ট হোৱা নাই, মানে ডিজিটেল বোৰ্ড এখন গোটাব পৰা হলে আৰু ডিষ্টিংকে দিলোহেঁতেন, কিন্তু গোটাও কেনেকৈ, 1 লাখ টকা, 1 লাখতকৈ বেছি দাম ডিজিটেল বোৰ্ডখনত। বাৰু যি কি নহওক, এতিয়া মই ক'লো যে পাৰ্সন তিনিটা, ফাৰ্ষ্ট পাৰ্সন যাক আমি অসমীয়াত কম প্ৰথম পুৰুষ, সেকেন্ড পাৰ্সন যাক আমি অসমীয়াত কম দ্বিতীয় পুৰুষ, আৰু থাৰ্ড পাৰ্সন অৰ্থাৎ তৃতীয় পুৰুষ। এতিয়া কথা হ'ল কি, ইয়াত আকৌ আমি দুটা নাম্বাৰৰ বিষয়ে মনত ৰাখিব লাগিব। আমি নাম্বাৰ কেইটা বুলি ক'লে আমি কওঁ যে দুটা, সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ। ঠিক আছে, সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ। এতিয়া ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় আই। আই মানে মই অৰ্থাৎ এজন। মোৰ লগত যদি আৰু এজন লগ লাগি যায় তেতিয়া কি হ'ব, আমি হ'ম। আই হৈছে ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু উই হৈছে ফাৰ্ষ্ট পাৰ্সন প্লুৰেল নাম্বাৰ, অৰ্থাৎ মোৰ দেন ওৱান, এজনতকৈ বেছি। এজন হলে সিঙ্গুলাৰ অৰ্থাৎ একবচন, আৰু এজনতকৈ যদি বেছি হয় তেতিয়া হ'ব প্লুৰেল অৰ্থাৎ বহুবচন। আই উই। সেকেন্ড পাৰ্সন হ'ব তুমি, ইউ। তুমি বুলি ক'লে আমি গম পাইছো এজন ব্যক্তি, কিন্তু তুমিৰ লগত যদি আৰু এজন মানুহ লগ লাগে তেতিয়া কি হ'ব, তোমালোক হ'ব। গতিকে ইউ সিঙ্গুলাৰ নাম্বাৰ সেকেন্ড পাৰ্সন আৰু ইউ প্লুৰেল নাম্বাৰ, অৰ্থাৎ মই, আমি, তুমি, তোমালোক। এতিয়া আমি আহিম থাৰ্ড পাৰ্সন। থাৰ্ড পাৰ্সন, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আমি কম হি, মানে মতা মানুহৰ ক্ষেত্ৰত আমি কম হি, মহিলাৰ ক্ষেত্ৰত আমি কম সি, আৰু যিকোনো বস্তুৰ ক্ষেত্ৰত আমি কম বা জীৱ জন্তুৰ ক্ষেত্ৰত আমি কম সাধাৰণতে আমি ইট বুলি কওঁ। গতিকে এইটো কি হ'ব, ইট। গতিকে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হি, সি, ইট। ঠিক আছে। আৰু যদি মানুহৰ নাম কোৱা হয়, ৰাম, সীতা, যদু, মধু, হৰি, যিয়ে নকক লাগিলে সেইবিলাকো হৈছে থাৰ্ড পাৰ্সন। থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰে হ'ব এজনৰ কথা যদি কোৱা হয়।
বা এটা নামৰ কথা কোৱা হয় আৰু থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ হ'ব কি দে অৰ্থাৎ তেওঁ তেওঁলোক সি মানে আমি তাই বুলি কওঁ কিন্তু আমি তাই বুলিটো নকওঁ আৰু কাৰণ আমি এটা ফৰ্মেলি ক'ব লাগিব গতিকে আমি তেওঁ বুলিয়ে কওঁ বা তেখেত বুলিয়ে কওঁ আৰু ইট বা এইটো গতিকে মই আমি তুমি তোমালোক তেওঁ তাই এইটো এফালে হ'ব তেওঁলোক ঠিক আছে এতিয়া কথা হ'ল এইখিনিলৈকে দুটা কথা ক্লিয়াৰ হ'ল পাৰ্সন কেইটা বুলি ক'লো তিনিটা ফাৰ্ষ্ট পাৰ্সন সেকেন্ড পাৰ্সন থাৰ্ড পাৰ্সন আৰু নাম্বাৰ ক'লো দুটা সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আই প্লুৰেল নাম্বাৰ উই অৰ্থাৎ মই লগত আৰু এজন লগ লাগি গ'ল আমি সেকেন্ড পাৰ্সন ইউ অৰ্থাৎ তুমি আছিলা অকলে তোমাৰ লগত আৰু এজন লগ লাগি গ'ল তেতিয়া কি হৈ গ'ল তোমালোক হৈ গ'ল সিঙ্গুলাৰ তুমি প্লুৰেল তোমালোক ইংৰাজীত ইউ প্লুৰেল ইউৱে থাকিব ঠিক তেনেকৈ হি তেওঁ বা তেখেত সি ইট এজনৰ কথা বুজোৱা হৈছে এজনতকৈ যদি বেছি হয় তেতিয়াহ'লে তেওঁটো কি হৈ পৰিব তেওঁলোক হৈ পৰিব হি দে এইখিনিলৈকে ক্লিয়াৰ হ'ল মই ভাবিছোঁ আমাৰ শিশুসকলে কাগজ কলম উলিয়াই এই কথাখিনি লিখি যাব এতিয়া আমি আহিম আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো সেইটো হৈছে দ্য কনজুগেশ্যন অফ সিম্পল প্ৰেজেন্ট টেন্স দ্য কনজুগেশ্যন অফ সিম্পল প্ৰেজেন্ট টেন্স অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্সৰ ক্ৰিয়াৰূপ ঠিক আছে চাই থাকক এতিয়া মই আপোনালোকক দেখাইছোঁ কনজুগেশ্যনটো কনজুগেশ্যন অফ সিম্পল প্ৰেজেন্ট টেন্স মই কথাখিনি যে কৈ যাম শিশুসকলে যদি মন দি শুনি যায় আৰু মনত ৰাখে একেবাৰে সহজ হৈ পৰিব এইটো চাওক আইনিন AININ আইনিন এই শব্দটো খালি কনজুগেশ্যন কৰোঁতে মনত ৰাখিব এইটো এটা শৰ্ট ফৰ্ম A ফৰ এফাৰ্মেটিভ এফাৰ্মেটিভটোৱে ইতিবাচকভাৱে কয় দৃঢ়ভাৱে কয় মানে যেটো হয় অৰ্থত কোৱা হয় এফাৰ্মেটিভ ভাগ এটো প্ৰথম কনজুগেশ্যনৰ যেটো প্ৰথমটো পাৰ্ট গতিকে A ফৰ এফাৰ্মেটিভ এফালে মই লিখিছো সিঙ্গুলাৰ এফালে লিখিছো মই প্লুৰেল আৰু ইতিমধ্যে মই কৈ গৈছিলো সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰৰ কথা আৰু ইতিমধ্যে মই কৈছিলো পাৰ্সনৰ কথা গতিকে ফাৰ্ষ্ট পাৰ্সন আই এতিয়া কেনেকৈ হ'ব চাব সিঙ্গুলাৰত হ'ল আই প্লুৰেলত হ'ল উই আই গো মানে মই যাওঁ উই গো আমি যাওঁ সেকেন্ড পাৰ্সন ইউ গো তুমি যোৱা সেকেন্ড পাৰ্সন প্লুৰেল নাম্বাৰ ইউ গো তোমালোক যোৱা থাৰ্ড পাৰ্সন হি সি ইট গোজ আৰু প্লুৰেল নাম্বাৰ দে গো অৰ্থাৎ তেওঁ যায় তাই যায় এইটো যায় বা দে গো সিহঁত যায় বা তেওঁলোক যায় এতিয়া কথা হ'ল সবতে আপোনালোকে গৈয়ে দেখিছে আই গো উই গো ইউ গো হি সি ইট গোজ দে গো ইয়াত কিন্তু ভাৰ্বৰ পিছত কি লাগিলে এছ বা ইএছ লাগিলে মানে গো কাৰণে ইএছ লাগিছে ৰিড হলে এছ লাগিলেহেঁতেন ৰিচ তেনেকুৱা ধৰণে এতিয়া এই কথাটোকে মই ক'বলৈ বিচাৰিছোঁ যে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰত সিম্পল প্ৰেজেন্ট টেন্সত সদায় ভাৰ্বৰ পিছত এছ বা ইএছ যোগ হ'ব ঠিক আছে আকৌ কৈ দিছোঁ সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰত সদায় ভাৰ্বৰ পিছত আপুনি এছ বা ইএছ যোগ কৰিব লাগিব সেইকাৰণে ইয়াত হ'ল হি সি ইট গোজ আৰু দে গো এতিয়া চাওক আপুনি কাৰোবাক সিম্পল প্ৰেজেন্ট টেন্সত কথাটো ক'বলৈ বিচাৰিছে অৰ্থাৎ ডেইলি হেবিচুৱেল আৰু ইউনিভাৰ্সেল ট্ৰুথ মানে সদায় কৰা কাম অভ্যাস অনুসৰি কৰা কাম আৰু আনটো হৈছে আপোনাৰ ইউনিভাৰ্সেল ট্ৰুথ অৰ্থাৎ চিৰসত্য কথা যদি আপুনি বুজাবলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি সিম্পল প্ৰেজেন্ট টেন্সৰে বুজাব লাগিব বোলে মই স্কুললৈ যাওঁ আই গো টু স্কুল মই সদায় ভাত খাওঁ আই অলৱেজ ইট ৰাইচ মই এখন চিঠি লিখোঁ আই ৰাইট এ লেটাৰ মই আবেলি ফুটবল খেলোঁ আই প্লে ফুটবল ইন দ্য ইভিনিং বা ইন দ্য আফটাৰনুন ঠিক আছে ঠিক তেনেকৈ আপুনি যদি কয় বেলি পূবফালে উদয় হয় দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট বেলি পশ্চিম ফালে মাৰ যায় দ্য ছান ছেটছ ইন দ্য ৱেষ্ট এতিয়া দ্য ছানটো হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে তাত ভাৰ্বৰ পিছত এছ বা ইএছ যোগ হৈছে মই সদায় ভাত খাওঁ আই অলৱেজ ইট ৰাইচ কিন্তু তেওঁ সদায় ভাত খায় বুলি ক'লে আমি ক'ব লাগিব হি অলৱেজ ইটছ ৰাইচ ঠিক আছে তুমি সদায় কিতাপ পঢ়া ইউ অলৱেজ ৰিড বুক
কিন্তু তেওঁ সদায় কিতাপ পঢ়ে হি অলৱেজ ৰিডছ বুক ঠিক আছে তেতিয়া কি হৈছে ভাৰ্বৰ পিছত এছ বা ইএছ যোগ হৈছে কিয় যোগ হৈছে যেহেতু আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত কৈছো মই গাড়ী চলাও আই ড্ৰাইভ এ কাৰ কিন্তু ৰামে এখন গাড়ী চলায় ৰাম ড্ৰাইভছ এ কাৰ এই কথাখিনি মই এই কাৰণে কৈ দিছো যাতে সিম্পল প্ৰেজেন্ট টেন্স প্ৰয়োগ কৰি আমাৰ শিশুসকলে ইংৰাজীত কথা পাতিব পাৰে অৰ্থাৎ যি কেইটা কথা সিম্পল প্ৰেজেন্টত ক'ব লাগে এই তিনটা কন্ডিশনত এই কথাখিনি মনত ৰাখিলে তেওঁলোকে ধুনীয়াকে সিম্পল অৰ্থাৎ সাধাৰণ বাক্য গঠন কৰি মানুহৰ লগত কথা পাতিব পাৰিব গতিকে আই নিনৰ এ টো গৈছে এতিয়া আহিব আই মানে ইন্টাৰোগেটিভ আমিতো সব কথা কেৱল এফাৰ্মেটিভতে নকওঁ মানে মই যাওঁ মই খাওঁ মই পঢ়ো তেনেকেওতো নকওঁ আমিতো কাৰোবাক প্ৰশ্নও সুধিব লাগিব প্ৰশ্নটো আমি কেনেকৈ সুধিম ডু আই গো ডু ইউ গো অৰ্থাৎ মই যাওঁ সেই প্ৰশ্নটো কৰিবলৈ হলে হ'ব মই যাওঁনে এতিয়া আই গো মানে মই যাওঁ কিন্তু সেইটো প্ৰশ্ন কৰিবলৈ হলে আমি কি ক'ম গো আই কৈ দিম নেকি সাপোজ এটা বাক্য মই দেখাইছো যে আই এম আ বয় মই এটা ল'ৰা এইটো যেতিয়া আমি ইন্টাৰোগেটিভ কৰো তেতিয়া আমি ইন্টাৰোগেটিভ কৰিম এম আই এ বয় আই এম এ বয় হেতু ইন্টাৰোগেটিভ কৰোতে আমি এম টো আগলৈ লৈ আনিলো আৰু তেতিয়া হৈ গল মানে বি ভাৰ্বটোক আমি প্ৰথম স্থান দিলো তেতিয়া এম আই বয় হৈ গল হেতু কি হৈ গল ইন্টাৰোগেটিভ হৈ গল কিন্তু আই গো বাক্যটো আপুনি গো টো আগলৈ লৈ আনিলে ইন্টাৰোগেটিভ হ'ব নেকি নহয় সৰুতে মই ভাবিছিলো আই এম এ বয়টো যদি এম আই বয় হয় তেতিয়ালে আই গো টো কি হ'ব গো আই হলে ইন্টাৰোগেটিভ হৈ যাব বুলি ভাবিছিলো কিন্তু নহয় এই যে আই গো উই গো ইউ গো হি গোজ দে গো এই বাক্য কেইটাক আমি ইন্টাৰোগেটিভ অৰ্থাৎ প্ৰশ্নবোধক কৰিবৰ কাৰণে আমি অক্সিলাৰি ভাৰ্ব ডুৰ সহায় লম এতিয়া বহুতৰ মনলৈ প্ৰশ্ন আহিব যে অক্সিলাৰি ভাৰ্ব কি অক্সিলাৰি ভাৰ্বৰ বিষয়ে মই পাছত বুজাম এতিয়া সিম্পলকে কৈ দিছো যে অক্সিলাৰি ভাৰ্ব মানে হৈছে সহায়কাৰী ভাৰ্ব হেল্পিং ভাৰ্ব ঠিক আছে আই গো মই যাওঁ এতিয়া মই যাওঁনে বাক্যটো ক'বৰ কাৰণে সম্পূৰ্ণ কৰিবৰ কাৰণে আমি এটা ভাৰ্বৰ সহায় লম আৰু সেই ভাৰ্বটো হৈছে ডু ভাৰ্ব অক্সিলাৰি ভাৰ্ব সাধাৰণতে 24টা আছে এম ইজ আৰ ওয়াজ ওৱেৰ ডু ডজ ডিড তেনেকুৱা ধৰণে মুঠ 24টা আছে সেই বিষয়ে আমি পাছত অক্সিলাৰি ভাৰ্বৰ বিষয়ে যেদিনা আলোচনা কৰিম সেইদিনাখন কম আজি মাত্ৰ মই এটাই কৈছো যে সেই 24টা অক্সিলাৰি ভাৰ্বৰ মাজৰ পৰা আমি ডু ভাৰ্বটো লৈছো এই বাক্যটো সম্পূৰ্ণ হোৱাত সহায় কৰিবৰ কাৰণে আই গো মই যাওঁ এতিয়া প্ৰশ্নবোধক আমি কেনেকৈ কৰিম ডু আই গো মই যাওঁনে ডু আই গো আমি যাওঁনে ডু উই গো তুমি যোৱানে ডু ইউ গো আমি কাৰোবাক সুধিবলগীয়া হ'ল বোলে তুমি স্কুললৈ যোৱানে ইউ গো টু স্কুল তেনেকৈ আমি মানে কথিত ভাষাত আমি এটা মুখৰ বা মানে ফেচৰ এটা এপিয়াৰেন্স দি ইউ গো টু স্কুল তেনেকুৱা ধৰণে আমি সুধিব পাৰোঁ তেওঁ গম পাই যাব যে স্কুললৈ গৈছানে তেনেকৈ সুধিছে বা আমি কাৰোবাক যেনেকৈ আজি স্কুল গৈছিলা তাৰমানে তুমি স্কুললৈ গৈছিলানে সেই আমাৰ মাতখাৰতে গম পাই যাব কিন্তু আপুনি যদি লিখিবলৈ লয় তাত আকৌ আপুনি কেনেকৈ লিখিব তুমি স্কুললৈ গৈছা তুমি স্কুললৈ যোৱা তেনেকৈতো আপুনি লিখিব নোৱাৰে গতিকে লিখিবলৈ হ'লে আপুনি কি কৰিব লাগিব অক্সিলাৰি ভাৰ্ব ডুৰ সহায় ল'ব লাগিব আৰু তেওঁক আপুনি ক'ব লাগিব বা লিখি সুধিব লাগিব যে ডু ইউ গো টু স্কুল মানে তুমি যোৱানে তোমালোক যোৱানে ডু ইউ গো তোমালোক যোৱানে তেওঁ যায়নে বাকীকেইটা আই গো উই গো আছিলে কিন্তু থাৰ্ড পাৰ্চনত কি হৈছিলে হি গোজ আছিলে চি গোজ আছিলে ইট গোজ আছিলে গতিকে ইয়াত আকৌ ডু হি গো বুলি ক'লে নহ'ব ডু চি গো বা ডু ইট গো বুলি ক'লে নহ'ব তাত আমি কি কৰিম ডাজ এই যে ডাজ হি গো দেখিছেনে এই গোটোৰ পিছত এটা ইএছ দেখিছে নেকি এই গোটোৰ পিছত এটা ইএছ নাই এই ইএছটো আহি ডুৰ পিছত লাগি গলি তেতিয়া কি হৈ গ'ল ডাজ হি গো অৰ্থাৎ তেওঁ যায়নে যদি আমি চি লগাওঁ তেতিয়া হ'ব ডাজ চি গো তাই যায়নে ডাজ ইট গো ই যায়নে বা এইটো যায়নে মই বাকীকেইটা লিখা নাই আৰু গতিকে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰত আমি যেতিয়া ইন্টাৰোগেটিভ কৰিম তেতিয়া ডু হি গোজ নহ'ব সেই গোজৰ পিছত থকা ইএছটো আমি ডুৰ পিছত আনি লগাই দিলোহি
আৰু হৈ গ'ল does he go অৰ্থাৎ তেওঁ বা তেখেত যায়নে ঠিক তেনেকে ইয়াত হ'ব do they go মানে তেওঁলোক বা হিহত যায়নে ঠিক আছে একেবাৰে সিম্পল বোলে মই যাওনে do I go to school হেৰা তুমি স্কুল যোৱা নে আপুনি কোনোবা শিক্ষক এটা খুদিছে do you go to school বোলে তোমাৰ দেউতা স্কুললে যায়নে does your father go to school তোমাৰ মায়ে ভাত ৰান্ধেনে does your mother cook rice তেনেকুৱা ধৰণে কিন্তু তুমি ৰান্ধানে do you cook তোমাৰ মাৰাই ৰান্ধেনে does your mother cook তেওঁ ৰান্ধেনে does he cook আমি ৰান্ধোনে do we cook একেবাৰে ইজি বোলে মই ফুটবল খেলু I play football মই ফুটবল খেলুনে do I play football তেওঁ ফুটবল খেলে he plays football তেওঁ খেলেটোহে কলে আপুনি যদি সুধিবলগীয়া আছে তেওঁ ফুটবল খেলেনে তেতিয়া কি বুলি সুধিব does he play football গতিকে হেতুই হৈছে ইন্টাৰগেটিভ ঠিক আছে এতিয়া কথা হল এটো আমাৰ শিক্ষকসকলে অসমীয়াত তলত লিখি লব do I go মই যাওনে do we go আমি যাওনে do you go তুমি যোৱানে do you go তোমালোক যোৱানে does he go তেওঁ যায়নে do they go তেওঁলোক যায়নে যোৱা ভাৱটোৰ কথা কোৱা হৈছে কাৰণে go খোৱা ভাৱটোৰ কথা কলে eat হ'ব পঢ়া কলে read হ'ব লিখা কলে write হ'ব গতিকে ভিডিওটো পজ কৰি লব তাৰ পিছতে শিক্ষকসকলে এটো বহিত টুকি লব এতিয়া আমি আহিম নিগেটিভলে I নিনৰ a গল এফাৰ্মেটিভ I গল ইন্টাৰগেটিভ গল n অৰ্থাৎ এটা নিগেটিভলে আমি আহিছো নিগেটিভ এই বাক্যটো চাওক I am a boy হে মই এটা লৰা হেতু আমি নিগেটিভ কৰোতে m ৰ পিছত নট লগাই দিছো I am not a boy এই বাক্যটোৰ বি ভাৰ্ব হৈছে am আৰু হে বি ভাৰ্ব m ৰ পিছত নট লগাই দিলে তাত হৈ গল I am not a boy মই এটা লৰা নহয় এতিয়া ইয়াত আকৌ আমি সিম্পল প্ৰেজেন্ট টেন্সত অক্সিলাৰি ভাৰ্ব দূৰ সহায় লৈছিলো হে কাৰণে আমি do I go কৰিছিলো গতিকে যেতিয়া এটা বাক্য আমি নিগেটিভ কৰিম I go আমি I not go বুলি কলে নহব মই যাও মই না যাও I not go শুদ্ধ হ'বনে নহয় তাত আমি সেই অক্সিলাৰি ভাৰ্ব do to যেহেতু আমি ইন্টাৰগেটিভ কৰোতে সহায় লৈছিলো গতিকে এটা আমি নিগেটিভ কৰোতে সহায় লব লাগিব গতিকে হ'ব I do not go মই না যাও we do not go আমি না যাও you do not go তুমি নোযোৱা you do not go তোমালোক নোযোৱা he does not হ'ব কাৰণ he goes to interrogative কৰোতে does he go হৈছিলে গতিকে ইয়াত আমি এই does তোৰ হেল্প লৈছো অৰ্থাৎ do পিছত আমি es লগাই দিছো গতিকে এটো হ'ব he does not go তেওঁ না যায় তাই না যায় she does not go ই না যায় বা এটো না যায় it does not go আৰু তেওঁলোক না যায় they do not go গতিকে মই যাও I go মই যাওনে do I go মই না যাও I do not go মই না খাও I do not eat মই গান না গাও I do not sing মই ফুটবল নেখেলো I do not play football মই এখন চিঠি নিলিখো I do not write a letter গতিকে এটো মনত ৰাখিলে হৈ গল ঠিক আছে আগৰ দিনৰ তেনেকুৱা এটা জমনি আছে মই কৈ দিছো অকনমান হাঁহি উঠিব এগৰাকী ছোৱালীক দৰাই চাবলৈ আহিলে আৰু দৰাক লাগে ইংৰাজী জনা এগৰাকী কন্যা আগতে দুন বিলাক আছিল দুন বিলাক মানে কি তাতে ধান থয় কিবা কিবি থয় এনেকুৱা এটা সৰু পাচি বা খৰাহি টাইপৰ এটা দুন বুলি কোৱা হয় এদুন দুদুন তেনেকুৱাকে কয় মাকে দৰাৰ সন্মুখৰ পৰা ভিতৰ থকা ছোৱালীজনী খুদিছে যে মাজনী তামুল কত থলা অ নহয় কইনা দৰাৰ কাষত আছে আৰু মাকে ভিতৰৰ পৰা খুদিছে আইজনী তামুল কত থলা আৰু কইনাই কলে I do not তাৰমানে do not আছে I মানে মাক আৰু দৰাই ভাবিলে কইনাই ধুনীয়া ইংৰাজী জানে কিন্তু তেওঁ দুনটো তামুল আছে বুলিহে কৈছিলে তাৰ পিছত আকৌ সুধিলে বোলে তুমি কি পঢ়িলা তেতিয়া তেওঁ কলে বোলে আই পঢ়িবলৈ নিদিলে তেতিয়া আই এটা ডিগ্ৰী আছিল গম পাইছানে আই এটা ডিগ্ৰী আছিল তেতিয়া কলে বোলে আই পঢ়িবলৈ নিদিলে তেতিয়াও দৰাই ভাবি ললে ও বাকিখিনি পাস কৰিলে তাৰমানে আই পাসে নকৰিলে গতিকে তেনেকুৱা এটা জমনি আছে আপোনালোকৰ হাঁহি উঠিছে নাই নাজানো মই অকনমান বুলো কথাটো ইন্টাৰেষ্টিং কৰি দিও সেই কাৰণে কথা খাই গলো গতিকে সেই যে I do not সেই কথাটো অসমীয়াত মানে দুন বুলি কোৱা বস্তু এটাত আছে আৰু ইংৰাজীত I do not go মানে মই না যাও I do not play মানে মই নেখেলো ঠিক তেনেকে তেওঁ গান গাই he sings a song তেওঁ গান গায়নে does he sing a song তেওঁ গান না গায় he does not sing a song এটো লিখি লব এতিয়া আহিলে
আই নিনৰ এ আইটো আৰু এ এনটো আই এন মানে আই নিনৰ এ এফাৰ্মেটিভ আই ইণ্টাৰোগেটিভ এন নিগেটিভ আৰু আই এনটো হৈছে ইণ্টাৰোগেটিভ নিগেটিভ আপুনি নিগেটিভত যদি কাৰোবাক প্ৰশ্ন কৰিছে এই নাযাওনে নাখাওনে নপঢ়োনে তেনেকুৱা ধৰণে আপুনি মোক ক'লে মই গান গাওঁ মই ক'লে আপুনি মিছা কথা কৈছে আপুনি গান নাগায় তেনেকুৱাতে আপুনি কাষতে থকা কাৰোবাক সুধিছে কৈ দিয়াচোন মই গান নাগাওনে আপুনি ক'লে মই ভাত ৰান্ধো মই ক'লো আপুনি ভাত নাৰান্ধে লোকে ৰান্ধি দিয়ে আপুনি খায় তেনেকুৱাতে আপুনি কাষতে থকা কাৰোবাক সুধিলে মই ভাত নাৰান্ধোনে সেই যে নাৰান্ধোনে নাগাওনে নপঢ়োনে নিলিখোনে সেইটোৱে হৈছে ইণ্টাৰোগেটিভ নিগেটিভ অৰ্থাৎ নিগেটিভত আপুনি কাৰোবাক এটা প্ৰশ্ন কৰিছে নাযাওনে নাখাওনে নাগাওনে নপঢ়োনে ঠিক আছে এতিয়া সেই ইণ্টাৰোগেটিভ নিগেটিভটো মই কনজুগেশ্যনটো এই পাৰ্টটো দেখাই দিছো ইণ্টাৰোগেটিভৰ পৰা ডু আনিলে যেনেকে ইণ্টাৰোগেটিভ ডু আই গো আৰু নিগেটিভ আই ডু নট গো ইণ্টাৰোগেটিভৰ পৰা আনিলে ডু নিগেটিভৰ পৰা আনিলে নট গতিকে হ'ব ডু নট আই গো মই নাযাওনে ডু নট উই গো আমি নাযাওনে ডু নট ইউ গো তুমি নোযোৱানে ডু নট ইউ গো তোমালোক নোযোৱানে ডাজ নট হি গো তেওঁ নাযায়নে ডাজ নট ৰাম গো ৰাম নাযায়নে ডাজ নট চি গো তাই নাযায়নে তেনেকুৱা ধৰণে ডু নট দে গো তেওঁলোক নাযায়নে এতিয়া এই ইণ্টাৰোগেটিভ নিগেটিভ পাৰ্টটোৰ যিটো ইম্পৰ্টেঞ্চ সেইটো মই কৈ দিছোঁ সেইটো হৈছে কি যেতিয়া আমাক টেগ কুৱেশ্যন দিব এই টেগ কুৱেশ্যনত ইণ্টাৰোগেটিভ নিগেটিভটো পাৰ্ট এণ্ড পাৰ্চেল এইটো লাগিবই ঠিক আছে এইখিনিলৈকে মই আজি চিম্পল প্ৰেজেণ্ট টেন্সৰ যিটো কমপ্লিট কনজুগেশ্যন সেই কনজুগেশ্যনটো দেখালোঁ এতিয়া মই শিশুসকলৰ কাৰণে কেইটামান ট্ৰেন্সলেশ্যন দিছোঁ ট্ৰেন্সলেশ্যনকেইটা মই লিখি নিদিওঁ আৰু মুখেৰে কৈ দিছোঁ তেওঁলোকে বহীত লিখি কৰিব নাম্বাৰ 1 মোৰ দেউতা সদায় অফিচলৈ যায় সেইটো ট্ৰেন্সলেশ্যন কৰিব লাগিব এক নম্বৰটো মোৰ দেউতাই সদায় অফিচলৈ যায় নাম্বাৰ 2 মই সদায় এখন কিতাপ পঢ়ো কিতাপটো আপোনালোকে উপন্যাস বুলি ক'ব যে মই সদায় এখন উপন্যাস পঢ়ো 2 নম্বৰ 3 নম্বৰটো হৈছে যে ৰামে ফুটবল খেলেনে সেইটো 3 নম্বৰ ট্ৰান্সলেশ্যন 4 নম্বৰটো হৈছে যে তেওঁ সদায় ফুটবল নেখেলে আৰু 5 নম্বৰ ট্ৰান্সলেশ্যনটো হৈছে তুমি গান নুগুৱানে এটাটো লগাই দিছো বাৰু তুমি এটা গান নুগুৱানে এই 5টা ট্ৰান্সলেশ্যন আমাৰ শিশুসকলে বহীত কৰিব আৰু কৰি শ্ৰীমন্ত দত্ত অনুশীলন বুলি মোৰ ফেচবুকৰ যিটো অসমীয়াত লিখি থোৱা একাউণ্ট আছে তাত মেছেঞ্জাৰত মোলৈ ফটো মাৰি তুলিব ফটো মাৰিব অৰ্থাৎ ফটো তুলিব আৰু ফটো তুলি মোলৈ পঠাব গতিকে মই ভাবিছোঁ আজি সিম্পল প্ৰেজেন্ট টেন্সটো ক্লিয়াৰ হ'ল মোক কোনেও এক পইচাও দিবলগীয়া হোৱা নাই পঢ়ুৱাই দিয়াৰ কাৰণে গতিকে মই ভাবিছোঁ যে কতো টিউচন ল'বলৈ শিশুসকল নগলেও হ'ব যদিহে নিয়মীয়াকৈ আৰম্ভণিৰ পৰা আমাৰ এই লেসনবিলাক চাই থাকে শেষত এটাই অনুৰোধ কৰিম আপোনালোকে আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰ সাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই নটিফিকেশন অল কৰি ৰাখিব আৰু যিমান পাৰে সিমান শেয়াৰ কৰিব যাতে আপোনাৰ শিশুটোৰ লগতে আন 10টি শিশু উপকৃত হয় ৰ'ব 1 মিনিট ৰ'ব এটা কথা ক'বলৈ থাকি গৈছে সেইটো হৈছে আমাৰ আগৰ ভিডিঅ'টোৰ লিংক মই ডেসক্ৰিপচনত দি দিছোঁ আপোনালোকে তাত যদি ক্লিক কৰে এই গ্ৰামাৰৰ এই ক্লাছটোৰ আগৰ যিটো ক্লাছ আছিলে সেইটো আপোনালোকে ইউটিউবত চাবলৈ পাব আৰু আপোনাৰ শিশুটিক দেখুৱাবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ